ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়াৰ নেতৃত্বত আজি আমাৰ অসম যেনেধৰণে আগবাঢ়ি গৈছে, আমি কেন্দ্ৰৰ চৰকাৰ ৰাজ্যসভাৰ বা উচ্চ সদনত আমাক প্ৰেৰণ কৰা মই সৰ্বপ্ৰথমে ৰাষ্ট্ৰীয় সমিতিলৈ মাননীয় সভাপতি নবীনজীক মই আন্তৰিক ধন্যবাদ জনালোঁ। প্ৰধানমন্ত্ৰী ডাঙৰীয়া, আমাৰ ইউনিয়ন হোম মিনিষ্টাৰ অমিত শ্বাহ ডাঙৰীয়া, ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়াকে আদি কৰি আমাক ৰাজ্যিক নেতৃবৰ্গ, কেন্দ্ৰীয় নেতৃবৰ্গলৈ মই আন্তৰিক ধন্যবাদ জনাইছোঁ যে এনেকুৱা এটা গুৰুত্বপূৰ্ণ এখনত এই অভাজনক প্ৰেৰণ কৰিছে। আৰু লগে লগে যোৱা 10টা বছৰত মই বিধায়ক হিচাপে বা মন্ত্ৰী হিচাপে যিখিনি কৰিলোঁ সমষ্টিবাসীৰ কাৰণে বা অসমৰ কাৰণে, সেইখিনি ক'ৰবাত কিবা যদি থাকি গৈছিল সেইখিনিও মই ক্ষমা বিচাৰিছোঁ। আৰু মই সদায় অসমৰ হৈ কাম কৰিম, ৰাইজৰ হৈ কাম কৰিম। আৰু আজি এই শুভ মুহূৰ্তত মই আপোনালোকৰ আটাইকে অসমবাসীক মই শুভেচ্ছা জনাইছোঁ। আপোনালোকে আশীৰ্বাদ কৰিব আৰু আমি যাতে ৰাজ্যখনৰ সমস্যাসমূহ আমি ৰাষ্ট্ৰীয় নেতৃবৰ্গৰ ওচৰত বা কেন্দ্ৰীয় চৰকাৰো উত্থাপন কৰি অসমখন আগবঢ়াই নিব পাৰোঁ, তাৰ বহু সপোনো আছে। গতিকে এইখিনি ক্ষেত্ৰত বাস্তৱত ৰূপায়িত কৰিবলৈ হ'লে আমাৰ সকলো শ্ৰেণীৰ ৰাইজৰ গৈ আছে। হয়, ৰাইজৰ আৱেগক মই সন্মান জনাইছোঁ বা তেখেতসকলে বিচৰাটো স্বাভাৱিক, কাৰণ এটা সমষ্টিত এটা নিবিড়ভাৱে সম্পৰ্ক গঢ়ি তুলিলে ৰাইজে ঘপককৈ আঁতৰাই দিবলৈ অসন্তোষ কৰে, এইটো স্বাভাৱিক কথা। গতিকে এইটো ব্যক্তিগত কথা যে এটা আমি এটা ৰাজনৈতিক দলৰ, আমি ৰাইজৰ ধৰক আমাৰ হাইকমাণ্ড আছে, আমি ৰাইজে যেনেকৈ নিৰ্দেশ দিব, দলে যেনেকৈ নিৰ্দেশ দিব তেনেকৈ কাম কৰিব লাগিব। এইটো আমাৰ মই য'তে দিয়ে মই ত'তে কাম কৰিম। মই আগতেও কৈছোঁ যে এইটো হাইকমাণ্ডে যেনেধৰণে আমাক ডেপুট কৰে য'তে, আমি তেনেধৰণে কৰিব লাগিব। ৰাষ্ট্ৰীয় দলটোত জইন কৰোঁতে আমাৰ সেইটো আমি সেইদিনাই সেইখিনি কথা আমি কাণত তুলি লৈছোঁ।